হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মই মল্লিকাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এয়া মোৰ ভণ্টি মালবিকাৰ ঘৰত আজি নাৰায়ণ পূজা, সেই উপলক্ষে ইয়াতে উপস্থিত থকা হ'ল। গতিকে চাওকচোন, আপোনালোকে শুনক মন্ত্ৰখিনি। ओम सहस्रशीर्ष पुरुष सहस्रक सहस्रपक्ष भूमि सर्वत्र पृष्ठतोर्गेश्वर जग्ग पुरुष श्री नारायणाय नमः नारायणाय पाद्यं नमः अर्घ्यं नमः आसमन्यं नमः स्नान्यं नमः गंधर्व देवताय रूपाय नमः तत्संप्रदाने भूतय जग्गेश्वर जग्ग पुरुष श्री नारायणाय नमः श्री नारायणाय नमः विष्णुदेवताय कृतवृणिकाय नमः तत्संप्रदाने भूतय ओम जग्गेश्वराय जग्गपुरुष श्री नारायणाय नमः वैष्णव आसमनाथं সত্যনাৰায়ণ পূজাভাগ প্ৰায় শেষৰ পিনে এয়া পুৰোহিতে শেষৰ কামখিনি কৰি আছে। আমি এতিয়া সকলোৱে অঞ্জলি ল'ম। যিহেতু সকলোৱে উপবাসে আছে, মই কিন্তু চাহ বিস্কুট খাইছোঁ, মোৰ ভণ্টিও খাইছে। একদম নিৰ্জলা বা একেবাৰে উপবাসে থাকি আমি পূজা কৰিবই নোৱাৰোঁ। মই তো অকণমান চাহ বিস্কুট খোৱা নিয়ম মানে খাওঁ আৰু নোখোৱাকৈ কৰিব নোৱাৰোঁ। এয়া পূজা অঞ্জলি আমি সকলোৱে ল'লোঁ। অঞ্জলি লোৱাৰ পিছত শ্বুট কৰা নহ'ল, কিন্তু এয়া স্বৰ্ণ মিত্ৰ খাই আছোঁ। আৰু এইবিধ প্ৰসাদ আপোনালোকে খাই কেনেকুৱা পায় বাৰু? এই যে দি আছে পুৰোহিতজনে, মই হ'লে খুব ভাল পাওঁ। মানে ইয়াতে গোলাপ জল, ঘি, মধু সকলো মিক্স থাকে, হয়নে নহয়? স্বৰ্ণমিত্ৰত যিটো নেকি খাই উপবাস মানে ফাষ্টটো ভংগ কৰোঁ আমি। তো যি নহওক, আমিতো চাহ পানী খাইছোঁৱেই, একেবাৰে উপবাসেও নহয়। তো এতিয়া একদম শেষৰ এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, চাবচোন দেই। শিলিখা এটা হাতত লৈছে আমাৰ পুৰোহিতজনে। তো সেইটো কাটি কাটি সকলোকে অকণমান অকণমান দিব। এয়া ভণ্টিৰ ঘৰত কিন্তু এতিয়া সত্যনাৰায়ণ পূজা, তেওঁলোকে কোনো যজ্ঞ কৰা নাই। সত্যনাৰায়ণ পূজাত আই থিংক যজ্ঞ নকৰে কিজানি, মই ইমান নাজানো পূজা কথা।
আছে আছে বাই 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 ভাল লাগিলে দুলো মানে কেতিয়াবা হেৰি সময় পালে আহিবা কেতিয়াবা সময় কৰি আহিবা হ'ব একচুৱেলি ভণ্টীয়ে মোৰ ভণ্টী মানে মালবিকাই পূজাৰ শেষত এমুঠি অন্নৰ মানে আয়োজন কৰিছিলে সকলোকে অন্নমুঠি খুৱাইছে ভগৱানৰ প্ৰসাদ হিচাপে সেয়াই খাই আছে নিমন্ত্ৰিত অতিথিসকলে পূজালৈ হৈছিলে ভাত দিব অকণমান খাই ল লাষ্টত দিব চাটনি দিয়া দিছে দেখি বুলি মাতো তেওঁৱেই গোটেইখিনি যা যোগাৰ কৰিছিল মানে বনাইছিলে টেষ্টি টেষ্টি খানা বনাইছিলে নাৰায়ণ পূজা উপলক্ষে সত্যনাৰ এই যে বেগুনীয়া বনাইছিলে মাজে মাজে দেখাই দি আছোঁ বাৰু একো নালাগে না আইসকল হৰি হৰি বল হৰি বল হৰি বল হৰি বল জয় হৰি বলা প্ৰথম গীতটো কৈছে জয় ৰাম বাবুলা জয় দিব লাগে খোৱাৰ আগত না অঁ হেৰি তই একচুৱেলি চবৰ পৰা সেৱাটো ল'ব লাগিছিলে ৰাইজৰ সেৱাটো ল'ব লাগিছিলে গৃহস্থৰ হাত নমস্তে নমস্তে হেৰি কৰ ঐ আশীৰ্বাদ দে ঐ গামছা ল ৰ আশীৰ্বাদটো দিবি আইসকল দলীয় হেৰি চবে আশীৰ্বাদ দি আহে ৰাইজৰ হাতত লেটকে হ'লেও আপোনালোকে দুখ যে একো নধৰিব অন্ন মাগি আপোনালোকৰ কাৰণে যোগাৰ কৰিছোঁ অলপ আনন্দ মানে আমাক খাই আমাক মনৰ শান্তি দিয়ক গৃহস্থক হেৰি কুশলাৰ্থে যিখিনি সন্মান দিছে আৰু আনন্দিত কৰিছে আৰু আগতো যেনে এনেকৈ মাটি বহুৱাই সকলোকে যেন আৰু দুইটা বহাব পাৰে তাকেহে আজি আমি আগবঢ়াইছোঁ আমি সুখী হিচাপে খাই আগবঢ়াইছোঁ জয় ৰাম বাবুলা জয় হৰি বলা জয় হৰি বলা হৰি বাই 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 মিঠুৰ লগত যাওঁ বল দিদি চলো আজি এই সত্যনাৰায়ণ পূজা ভাগৰ ব্লগটোৰ পৰা মই বিদায় লৈছোঁ মল্লিকাই তো ভণ্টি ঘৰৰ সত্যনাৰায়ণ পূজা ভাগ আপোনালোকৰ কেনেকুৱা লাগিলে আৰু আয়োজনখিনি দেখাত আপোনালোকে যিখিনি দেখা পাইছে বুজি পাইছে সেইখিনি আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাব বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ কমেণ্টৰ ওপৰতে আপোনাৰ লাইক শ্বেয়াৰৰ ওপৰতে আপোনালোকৰ ছাবস্ক্ৰাইবৰ ওপৰতে মোৰ ইউটিউব জাৰ্ণিটো নিৰ্ভৰ কৰিছে
গতিকে আশা কৰোঁ নিশ্চয় যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ মৰমৰ বন্ধু বান্ধৱীসকল ছাবস্ক্ৰাইব কৰি দিব দেই আৰু নতুন বছৰ আহিলেই আৰু একদম দুৱাৰ দলিত নতুন বছৰ সকলোলৈ শুভেচ্ছা থাকিল মোৰ ফালৰ